বন্ধুহঁত অসমত মুঠ বিধানসভাৰ আসনৰ সংখ্যা কিমান আছিল? তাৰে উত্তৰটো হ'ল 126খন। আৰু কোনটো বছৰত অসম চুক্তি স্বাক্ষৰিত হৈছিল? তাৰ উত্তৰটো হ'ল 1985 চনত। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? তাৰে উত্তৰটো হ'ল ৰাজীৱ গান্ধী। অসমৰ ব্ৰাছ মেটেল উদ্যোগটো ক'ত আছে? আৰু তাৰে উত্তৰটো হ'ল সৰ্থেবাৰী। তাৰে আমাৰ 5 নম্বৰ কুৱেশ্যনটো হ'ল শুৱালকুছিৰ বাবে কি বিখ্যাত? তাৰে উত্তৰটো হ'ল পাট-মুগা আৰু চিল্ক। অসম আন্দোলন বিদেশী বিৰুদ্ধে আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? তাৰে উত্তৰটো হ'ল 1979 চনতে হৈছিল। তাৰে আমাৰ 7 নম্বৰ কুৱেশ্যনটো হ'ল অসমীয়া গদ্যৰ পিতৃ হিচাপে কাক স্বীকৃতি দিয়া হৈছে? তাৰে আমাৰ উত্তৰটো হ'ল ভদ্ৰদেৱ। তাৰে আমাৰ 8 নম্বৰ কুৱেশ্যনটো হ'ল কোনটো বছৰটোত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল? সেই উত্তৰটো হ'ল 2003 চনত। তাৰে 9 নম্বৰ কুৱেশ্যনটো কোনটো পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত? তাৰে উত্তৰটো হ'ল নীলাচল পাহাৰৰ ওপৰত। আৰু তাৰে 10 নম্বৰ কুৱেশ্যনটো হ'ল অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? হিতেশ্বৰ শইকীয়া আছিল। তাৰে আমাৰ 11 নম্বৰ কুৱেশ্যনটো হ'ল কোন বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰণ কৰা হৈছিল? আৰু উত্তৰটো হ'ল 1972 চনত। তাৰে আমাৰ 12 নম্বৰ কুৱেশ্যনটো হ'ল শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল কোন বৰ্ষত? তাৰ উত্তৰটো হ'ল 1962 চনত। তাৰে 13 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো কি? তাৰে আমাৰ উত্তৰটো হ'ল নুমলীগড়। তাৰে 14 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া ৰঙীন ছবি কি আছিল? তাৰে উত্তৰটো হ'ল ভাইটি। 15 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে কোন বছৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল? আৰু তাৰে উত্তৰটো হ'ল 1952 চনত। এই 16 নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ জাতিংগা দেশ কোন জিলাত অৱস্থিত? তাৰে আমাৰ উত্তৰটো হ'ল ডিমা হাছাও। তাৰে আমাৰ 17 নম্বৰ কুৱেশ্যনটো হ'ল বিখ্যাত কবি নীলমণি ফুকনক জনপ্ৰিয়ভাৱে কিয় জনা যায়? তাৰে উত্তৰটো হ'ল বাগুমী বৰৰ কাৰণে জনা যায়। তাৰে আমাৰ 18 নম্বৰ প্ৰশ্নটো হ'ল পিতা পুত্ৰ উপন্যাসখনৰ লেখক কোন? সেয়ে তাৰ উত্তৰটো হ'ল হেমন্ত বৰগোহাঁই। তাৰে আমাৰ 19 নম্বৰ কুৱেশ্যনটো হ'ল আঘোণৰ কুঁৱলী কবিতাটো কোনে লিখিছিল? কবিতাটোৰ কবি লেখক হৈছে কেশৱ মহন্ত। আৰু 20 নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ অসমীয়া আলোচনী গিৰিসীৰ প্ৰথম সম্পাদক কোন আছিল? আৰু তাৰে উত্তৰটো হ'ল চন্দ্ৰপ্ৰসাদ শইকীয়া। আৰু বন্ধু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।